প্রণাম গুরুদেব, আমার সেবা করগ্রহণ। চিরঞ্জীবী ভব, ৰাজলক্ষ্মী বাস কৰ এই অযোধ্যা ৰাজ্য উঠা সকলো বাৰু কোৱাচোন, যজ্ঞৰ কাম কিমান আগবাঢ়িছে? গুরুদেব, আপনার নির্দেশ মতে বিশ্বকর্মার দ্বারা নির্মাণ করালুয়ে স্বর্ণ সীতা আর অশ্বমেধ যজ্ঞর বাবে শুভ্র অশ্বর করিছু যোগাৰ। যজ্ঞৰ আয়োজন প্রায় সম্পন্ন হয়ে উঠিছে। অপেক্ষিছো মাত্র আপনার আদেশৰ বাবে। উত্তম উত্তম বাসাহত উত্তম। তেন্তে বিলম্ব নকৰি এতিক্ষণে যাত্ৰাৰ বাবে পোৱা প্ৰস্তুত। বাসাহত উষ্ণ যোৱা, লৈ অহা যজ্ঞৰ অস্ত্ৰসহ অশ্বৰখীয়া। হে রাম, গুরুদেব, বিজয় পত্র অলঙ্কিত করে অশ্বর কপল অশ্ব রক্ষার ভার যজ্ঞজনক অর্পণ করে মেলি দিয়া যজ্ঞাস্ব ভারত ভূমি। ভাল গুরুদেব। ভাই লক্ষ্মণ, দাদা গুরুদেব, অশ্বর সম্পূর্ণ দায়িত্ব তোমার উপৰত কৰিলো অৰ্পণ। তোমাৰ সহায়ৰ বাবে সংগত যাব ভৰত আৰু লক্ষ্মণ। কৰা কৰা হবে জয়ধ্বনি মেদিনী কবাই। অযোধ্যাপতি শ্রী রামচন্দ্র জয়, জয় অযোধ্যাপতি শ্রী রামচন্দ্র জয়, জয় অযোধ্যার জয়, জয় জয়। গুরুদেব, আমার সেবা গ্রহণ করুন। বিজয় ভব। হে রাম, গুরুদেব, এবে আমি যাওঁ যজ্ঞৰ বাকী কামৰ সম্পৰ্কে কৰোগৈ আলোচনা। বলো গুরুদেব। ভাই পদ, बोला भाई। আরে যজ্ঞ অশ্ব লয়াসন রাম ভাতৃগণ আরে সঙ্গে চলে বীরগণ আনন্দিত মন আরে সঙ্গে চলে বীরগণ আনন্দিত মন। ভাই, দাদা, বহুতো কাৰ আশ্চ অতিকে সুন্দৰ। যোৱাচোন ভাই, ভালদৰে নিৰীক্ষণ কৰা। ভাল দাদা। দাদা, ভাই, অতি আচৰিত কথা। কি ভাই? যজ্ঞপতি এই অস্ত্ৰ মেলি দিছে শ্ৰী ৰামচন্দ্ৰই। জয় পত্ৰ লেখা আছে অস্ত্ৰৰ কপালত।
ভাই সন্তোষিত হলো মই তোমাৰ কাৰ্যত জয় উৎসৱের মহাযজ্ঞ জয় জয় মহামহাবীর গগন জয় 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 এখানে ভাই হেয়া শত্ৰুৰ গৰ্জন আহা ভাই দুয়ো মিলি বড়ো আক্ৰমণ কোন তোমালোক মুনি কুমার শুনিছো যজ্ঞ ৰস্য তোমালোকে কৰিছা বন্ধন এৰি দিয়া অশ্ব লাগে যদি অন্য অশ্ব লৈ যাব পাৰা নিজস্ব মতে বীৰবৰ তপোবন ৰাখি থাকো আমি দুয়ো ভাই তোমালোকৰ আশ্ৰয় আমাৰ আশ্ৰমত সোমাই ভাঙিলে ফুলনি এই হয়তো বন্ধ কৰিছো তোমালোকৰ আশ্ৰয় যদি পৰাজয় স্বীকাৰ কৰা তেন্তে নিব পাৰা যজ্ঞৰ আশ্ৰয় কোন এওঁলোক কাৰ বা সন্তান ইহঁত ইহঁতৰ আকৃতি প্ৰকৃতি দেখি অনুমান হয় যেন আমাৰ তেনেই আপোন দাদা নহ'লেনো কাৰ ইমান সাহস হ'ব পাৰে কোন তোমালোক কিবা নাম পিতাৰাৰ আৰু সেই ভাগ্যৱতী জননীয়ে বাবে বীৰবৰ মনত যদি লাগিছে ভয় তেন্তে প্ৰাণ লৈ যাব পাৰা অযোধ্যাপুৰীলৈ লিখিছ অশ্বৰ কপালত যিয়েই অশ্ব কৰিব বন্ধন কল্যাণ নহ'ব কদাপি ভয় ভয় কাক বোলে নাজানো সমনি সামান্য বালকৰ সমে যুদ্ধ কৰিলে জগতে ৰচিব কলংক আমাৰ নামত সেয়ে নকৰো ৰম বিনা যুদ্ধে এৰি দিয়া আমাৰ অস্ত্ৰ নালাগে বুজনি নালাগে অনুৰোধ সমৰ ক্ষেত্ৰত অস্ত্ৰ ৰাখা পৰিত্যাগ কৰি ঘূৰি যোৱা তোমালোক নিজ ৰাজ্যলৈ যদি তাকেই নকৰা তেন্তে দিব পাৰা ৰং বালকৰ হমে বেশ তেন্তে উদ্ভট ভাগ সাজু খতখত মৃত্যুৰ বাবে বেশ তেন্তে ভাই দাদা লক্ষ্মণ ভৰত আৰু শত্ৰুঘ্নই এৰিলে প্ৰাণ আমাৰ হাতত বলা ভাই এই স্থান আমি কৰো পৰিত্যাগ বলা দাদা খন্তেক জিৰণিৰ অতি প্ৰয়োজন